এটা বস্তু বিক্ৰী কৰি সি এটা বস্তু 4,900 টকাত বিক্ৰী কৰি 30% সি লোকচান হয় তেন্তে কিমান দামত বিক্ৰী কৰিলে 20% লাভ হ'ব এনেকুৱা ধৰণৰ কথা আহিলে ডাইৰেক্টলি আপোনালোকে চাব চাওক 100ৰ পৰা যদি 30% লছ খালে কিমান হ'ব 100ৰ পৰা 30% গ'লে কিমান হ'ব 100 মাইনাছ 30 কিমান হ'ব 70 মানে 70 হৈ থাকে তাৰপিছত ইয়াতে আকৌ কৈছে 100ৰ পৰা কিমান হৈছে 20% মানে 100 সেইকাৰণে আমি 100 লিখিছোঁ এই 20% কিমান গেইন কৰিব লাগে আমি লাভ কৰিব লাগে প্ৰফিট তো 20% প্ৰফিট কৰিব লাগে কিমান হ'ব 100ৰ লগত প্লাছ 20 120 হ'ব ঠিক 120 বাই মানে 20% সেইকাৰণে 120 লিখিছোঁ 120 20% কাৰণে 30% লছ খাইছে মানে 70 100ৰ পৰা 30 গ'লে কিমান 70 ওলাই সেইকাৰণে 70 ইনটু আপোনালোকৰ ইয়াত দামটো কিমান আছে চেলিং প্ৰাইচটো 4,900 ঠিক আছে কেনেকুৱা ধৰণৰ কৰি 0 এটা কাটি দিলোঁ 7 দি এইটো কিমান যাব 7 গুণ 49 7 গুণ 49 আৰু 0 লগত আছে 0 বহাই দিলোঁ 70 আৰু 120 ইনটু কৰিলে আমাৰ কিমান ওলাব 0 0 0 7 0 0 তাৰপিছত 7 গুণ 7 7 গুণ 14 4 হাতে থাকিল 1 তাৰপিছত 7 গুণ 7 হাতে ৰাখি দি 8 মানে 8,400 ঠিক আছে আমাৰ অপশ্যনত আছেনে হয় অপশ্যন বিত আছে 8,400